হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, এটা বহুত ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। লাখপতি বাইদেউ আঁচনিৰ জিলা ভিত্তিত লিষ্ট আহি গ'ল বন্ধুসকল। যিসকল লাখপতি বাইদেউ আছিলে, বহুত দিনৰ পৰা আশাত আছিলে, ফাইনেলি লিষ্ট মুকলি হ'ল আৰু 1 এপ্ৰিলত একাউণ্টত সোমাব 10,000কৈ টকা। ফাইনেল মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছিলে যে 1 এপ্ৰিলত দিয়া হ'ব আৰু মুখ্যমন্ত্ৰীয়ে প্ৰথমতে আৰম্ভ কৰিব নিজৰ সমষ্টিত অৰ্থাৎ বিহালীত আৰম্ভ হোৱাৰ পিছতে ৰাজ্যত প্ৰত্যেকখন জিলাৰ সদস্যসকলৰ একাউণ্টত সোমাব 10,000কৈ। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। 1 এপ্ৰিলত বহুতৰ একাউণ্টত সোমাব 10,000 টকাকৈ। যিসকলে মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম ফিল আপ কৰিছিলে, ফাইনেলি সেইসকলৰ কাৰণে সুখৰ খবৰ, ভাল খবৰ। যিসকলে লাখপতি বাইদেউৰ আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে, অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অভিযানৰ যিখনে ফৰ্ম ফিল আপ কৰিছিলে, অৰ্থাৎ লাখপতি বাইদেউৰ আঁচনিৰ যিসকলে ফৰ্ম ফিল আপ কৰিছিলে সেইসকলৰ কাৰণে আহি গ'ল ভাল খবৰ। আৰু ইয়াৰ মাজতো এটা বেয়া খবৰ আহিছে বন্ধুসকল। যিসকলৰ ক্ৰাইটেৰিয়াত নাই পৰা, ইলিজিবিলিটি ক্ৰাইটেৰিয়া নাই পৰা, তেনেকুৱা 10 লাখ সদস্যৰ নাম কৰ্তন হৈছে। 10 লাখ আত্মসহায়ক গোটৰ সদস্যৰ নাম কৰ্তন হৈছে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল, তেতিয়াহে আপোনালোকে গম পাব নিজৰ জিলাত কিমান কৰ্তন গৈছে, কিমান ফৰ্ম টোটেল লৈছিলে, মানে কালেক্ট কৰিছিলে ফৰ্ম টোটেল, আৰু কিমান এপ্ৰুভ হৈছে আৰু কিমান ৰিজেক্ট হৈছে। প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ইয়াত দিয়া আছে। 35টা ডিষ্ট্ৰিক্টৰ টোটেল সদস্য দিয়া হৈছে সংখ্যা, যে কিমানৰ ফৰ্ম কালেক্ট কৰিছিলে, কিমানৰ এপ্ৰুভ হ'ল আৰু কিমানৰ ৰিজেক্ট হ'ল। ইয়াত সকলোখিনি চাই ল'ব পাৰিব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত কিমান এপ্ৰুভ হ'ল, কিমান ৰিজেক্ট হ'ল আপোনালোকে চাই ল'ব পাৰিব। আৰু এইখন হৈ গ'ল ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট বন্ধুসকল। এইখন ডিষ্ট্ৰিক্ট ৱাইজ, আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰ বা গাঁৱৰ আণ্ডাৰত লিষ্ট নহয়। আপোনালোকৰ নামটো ডাইৰেক্ট চাব নোৱাৰিব, আৰু আপোনালোকৰ নামটো ডাইৰেক্ট চাব পাৰিব 31 তাৰিখে, 31 মাৰ্চৰ দিনাখন আপোনালোকে চাব পাৰিব। আৰু এতিয়া আপোনালোকে চাই লওক নিজৰ ডিষ্ট্ৰিক্টৰ কিমান কৰ্তন গৈছে, কিমান ফৰ্ম কালেক্ট কৰিছিলে আপোনালোকৰ ডিষ্ট্ৰিক্টত, কিমান এপ্ৰুভ হ'ল আৰু আপোনালোকৰ কিমান কৰ্তন গৈছে। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই দিয়ক বন্ধুসকল, আপোনালোকক আমি দেখুৱাম, আপোনালোকে প্ৰত্যেকটো কথা গম। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই দিয়ক, আপোনালোকে সকলোখিনি কথা গম পাব যে কিমানৰ আহিছে। আপোনালোকে চাব পাৰিব, আমি স্ক্ৰীণত আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোক যদি নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকক 31 তাৰিখেও আপোনালোকৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব, আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব পাৰোঁ। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আপোনালোকে এতিয়া ভিডিঅ'টো চাই লওক, শেষলৈকে চাই থাকিব, সকলোখিনি আমি স্ক্ৰীণত আপোনালোকক দেখাই আছোঁ। আৰু এই মুহূৰ্তত আমি জনাইছো এটা অতিকৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে খন্তেক সময় পূৰ্বে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। যদি আপুনি লাখপতি বাইদেউৰ বাবে আবেদন কৰিছিল, জিলাই তালিকা প্ৰকাশ কৰা হৈছে। কেনেকৈ আপোনাৰ নাম তালিকাত কেনেকৈ চাব, বা আপোনাৰ জিলাত কিমান ফৰ্ম ৰিজেক্ট হৈছে, কিমান ফৰ্ম চিলেক্ট কৰা হৈছে, কিমান কালেক্ট কৰা হৈছিল, আমি সবিশেষ আপোনালোকক জনাম। যিহেতু লাখপতি বাইদেউৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলে বাট চাই আছিল, 1 এপ্ৰিলত আপোনালোকৰ একাউণ্টত হুৰাহুৰে ধন সোমাব লাখপতি বাইদেউৰ। আৰু লাখপতি বাইদেউৰ তালিকা চাবলৈ আপোনালোকে প্ৰথমতে MMUA বুলি আপুনি সাৰ্চ কৰিব লাগিব। গুগল সাৰ্চ বাৰত গৈ MMUA বুলি প্ৰথমতে আপোনালোকে সাৰ্চ কৰক, আৰু তাৰ MMUA বুলি আপোনালোকে সাৰ্চ কৰক, আৰু তাৰ পাছত দেখিব এখন জিলাই তালিকা প্ৰকাশ কৰা হৈছে। প্ৰথমতে বজালী বুলি উল্লেখ কৰা হৈছে। বজালীত ফৰ্ম অৰ্থাৎ আবেদন কৰিছিল বা ফৰ্ম কালেক্ট কৰা হৈছিল 46,42,042 গৰাকী মহিলাৰ, আৰু ফৰ্ম এপ্ৰুভ কৰা হৈছে। বহু মহিলাৰ ফৰ্ম কিন্তু ৰিজেক্ট কৰা হৈছে। আমি বজালী জিলা আপোনালোকক দেখুৱাই আছো। বজালীৰ ফৰ্ম এপ্ৰুভ কৰা হৈছে 41,456 গৰাকী মহিলাৰ, ফৰ্ম ৰিজেক্ট কৰা হৈছে 4,586 গৰাকী মহিলাৰ। বজালীৰ পাছত 2 নম্বৰতে আছে বাক্সা জিলা। বাক্সাত 97,526 গৰাকী মহিলা আবেদন কৰিছিল আৰু ফৰ্ম এপ্ৰুভ কৰা হৈছে, অৰ্থাৎ ধন লাভ কৰিব বাক্সা জিলাত 85,571 গৰাকী মহিলাই, আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে বাক্সাত 11,955 গৰাকী। 1 এপ্ৰিলত আপোনালোকে বেংক একাউণ্টত হুৰাহুৰে ধন লাভ কৰিব। আমি পুনৰ আপোনালোকক দেখুৱাইছো MMUA পৰ্টেল আপোনালোকে সাৰ্চ কৰি প্ৰতিখন জিলাৰ, আপুনি কোনখন জিলাৰ বাসিন্দা, উদ্যমিতা আঁচনি তথা লাখপতি বাইদেউৰ আত্মসহায়ক গোটৰ মহিলাৰ তালিকা আপোনালোকে চাব পাৰিব। কিমান ফৰ্ম ৰিজেক্ট হ'ল, কিমান একচেপ্ট কৰা হ'ল। বৰপেটা, আমি 3 নম্বৰতে দেখুৱাইছো বৰপেটাত ওপৰত লিখা আছে ফৰ্ম কালেক্ট। বৰপেটাত ফৰ্ম কালেক্ট 1,51,002 গৰাকীৰ, ফৰ্ম এপ্ৰুভ 52,806 গৰাকীৰ, আৰু বৰপেটাত ফৰ্ম ৰিজেক্ট অধিক কৰা হৈছে। যিহেতু আবেদনো বৰপেটাত বহু লোকে কৰিছিল, প্ৰায় 1.5 লাখ গৰাকী মহিলাই কৰিছিল আবেদন, আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 98,196 গৰাকীৰ। 4 নম্বৰতে আছে বিশ্বনাথত 1,14,907 গৰাকী মহিলাই আবেদন কৰিছিল আৰু ফৰ্ম এপ্ৰুভ, অৰ্থাৎ এইবাৰ বিশ্বনাথত ধন লাভ কৰিব
10,885 গৰাকী মহিলাই আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 14,042খন ফৰ্ম ৰিজেক্ট কৰা হৈছে। 5 নম্বৰতে আমি দেখুৱাইছো বঙাইগাঁও জিলা। আপুনি কোনখন জিলাৰ বাসিন্দা নিজৰ জিলাখন আপোনালোকে চাই লওক কিমানে ধন লাভ কৰিব, কিমান ফৰ্ম ৰিজেক্ট কৰা হ'ল, কিমান একচেপ্ট কৰা হ'ল। আমি বঙাইগাঁও দেখুৱাইছো, বঙাইগাঁৱত 10,237 গৰাকী মহিলাই আবেদন কৰিছিল আৰু বঙাইগাঁও জিলাত ফৰ্ম ইতিমধ্যে এপ্ৰুভ কৰা হৈছে বা গ্ৰহণ কৰা হৈছে 67,129 গৰাকী মহিলাৰ। 33,098 গৰাকী মহিলাৰ ফৰ্ম কেনচেল হৈছে। কাছাৰত 13,07,369 গৰাকী মহিলাই আবেদন কৰিছিল। ইয়াৰে 1,09,667খন ফৰ্ম এপ্ৰুভ কৰা হৈছে আৰু 33,098খন ফৰ্ম ৰিজেক্ট কৰা হৈছে। আমি আপোনালোকক দেখুৱাইছো কাছাৰৰ পাছতে আছে চৰাইদেউত আমি ওচৰৰ পৰা দেখুৱাইছো। চৰাইদেউত ফৰ্ম কালেক্ট কৰা হৈছিল 57,424খন। ইয়াৰে ফৰ্ম এপ্ৰুভ কৰা হৈছে 52,703 আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 4,721খন। আৰু তাৰ পাছত চৰাইদেউৰ পাছত আছে আপোনাৰ চিৰাং জিলাত ফৰ্ম কালেক্ট কৰা হৈছিল অৰ্থাৎ আবেদন কৰিছিল 53,397 গৰাকী মহিলাই। ইয়াৰে এইবাৰ উদ্যমিতা আঁচনিৰ 1 এপ্ৰিলত ধন লাভ কৰিব 43,644 গৰাকী মহিলাই আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 9,753 গৰাকী মহিলাৰ। চিৰাঙৰ পাছত আছে 9 নম্বৰতে আছে দৰং জিলা। দৰঙত 1,26,584 গৰাকী মহিলাই আবেদন কৰিছিল। ইয়াৰে 95,825 গৰাকী মহিলাৰ ফৰ্ম এপ্ৰুভ কৰা হৈছে, ফৰ্ম ৰিজেক্ট কৰা হৈছে 30,759 গৰাকী মহিলাৰ। আত্মসহায়ক গোটৰ ধন লাভৰ বাবে আপোনালোকে সাজু হওক, জিলাই জিলাই তালিকা প্ৰকাশ কৰিছে। আমি 10 নম্বৰতে দেখুৱাইছো ধেমাজি জিলাত আবেদন কৰিছিল 1,18,013 গৰাকী মহিলাই আৰু ইয়াৰে 95,916 গৰাকী মহিলাৰ ফৰ্ম এপ্ৰুভ কৰা হৈছে, ফৰ্ম ৰিজেক্ট কৰা হৈছে 5,897 গৰাকী মহিলাৰ। এয়া হৈছে ধেমাজি জিলা। এইবাৰ আমি 11 নম্বৰতে দেখুৱাইছো ধুবুৰী। আপুনি যদি ধুবুৰী জিলাৰ বাসিন্দা তেতিয়াহ'লে চাই লওক কিমানে এইবাৰ ধন লাভ কৰিব। ধুবুৰীত 2,02,695 গৰাকী মহিলাই আবেদন কৰিছিল আৰু ইয়াৰে ফৰ্ম এপ্ৰুভ কৰা হৈছে অৰ্থাৎ ধুবুৰী জিলাত 99,776 গৰাকী মহিলাই এইবাৰ লাভ কৰিব আঁচনি ধন আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 1,29,000। ধুবুৰী জিলাৰ পাছত আমি দেখুৱাইছো ডিব্ৰুগড়ত 1,21,883 গৰাকী মহিলাই আবেদন কৰিছিল। ইয়াৰে 1,14,689 গৰাকী মহিলাৰ ফৰ্ম কালেক্ট কৰা হৈছে বা তেওঁলোকৰ ফৰ্ম এপ্ৰুভ কৰা হৈছে আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 7,194 গৰাকী মহিলাৰ। তাৰ পাছতে আমি দেখুৱাইছো ডিমা হাছাওত 16,687 গৰাকী মহিলাই এইবাৰ আবেদন কৰিছিল উদ্যমিতা আঁচনিৰ বাবে আৰু এইবাৰ ধন লাভ কৰিব ডিমা হাছাওত 14,428 গৰাকী মহিলাই। ফৰ্ম ৰিজেক্ট কৰা হৈছে 2,259 গৰাকী মহিলাৰ। আমি আপোনালোকক দেখুৱাইছো পুনৰ ডিমা হাছাও দেখুৱালো। এইবাৰ ডিমা হাছাওৰ পাছত আছে গোৱালপাৰা জিলা 14 নম্বৰতে। গোৱালপাৰা জিলাত 1,28,081 গৰাকী মহিলাই উদ্যমিতা আঁচনিৰ ধন লাভৰ বাবে আবেদন কৰিছিল। বহু ফৰ্ম যিহেতু ৰিজেক্ট কৰা হৈছে, ইয়াৰে ফৰ্ম একচেপ্ট কৰা হৈছে 86,074 গৰাকী মহিলাৰ আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে আমি দেখুৱাইছো প্ৰায় 42,700 গৰাকী মহিলাৰ। গোলাঘাটৰ পাছত আছে গোৱালপাৰা জিলা 1,46,866 গৰাকী মহিলাই আবেদন কৰিছিল গোলাঘাটত আৰু ইয়াৰে ফৰ্ম একচেপ্ট কৰা হৈছে 1,33,455 গৰাকী মহিলাৰ। ফৰ্ম ৰিজেক্ট কৰা হৈছে 13,411 গৰাকী মহিলাৰ। বহু আত্মসহায়ক গোটৰ নথি পত্ৰ ঠিক হোৱা নাই, সেই আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্মসমূহ ৰিজেক্ট কৰা হৈছে। লগতে যিসমূহ উদ্যমিতা আঁচনি নীতি নিয়ম বান্ধি দিয়া হৈছিল সেই নীতি নিয়মৰ আওতাত পৰা নাই বহু মহিলাৰ নাম বা বহু মহিলাই সেই নীতি নিয়মৰ আওতাত পৰা নাই, যাৰ বাবে বহু ফৰ্ম এইবাৰ ৰিজেক্ট কৰা হৈছে। আমি 16 নম্বৰতে আপোনালোকক জনাইছো হাইলাকান্দি জিলা আছে। হাইলাকান্দিত 54,687 গৰাকী মহিলাই আবেদন কৰিছিল আৰু হাইলাকান্দিত আবেদন এপ্ৰুভ কৰা হৈছে 32,081 গৰাকী আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 22,606 গৰাকীৰ। হোজাই আমি দেখুৱাইছো 17 নম্বৰতে হোজাই জিলাত
91,511 গৰাকী মহিলাই আবেদন কৰিছিল হোজাই জিলাত ইয়াৰে 69,069খন ফৰ্ম একচেপ্ট কৰা হৈছে ফৰ্ম ৰিজেক্ট কৰা হৈছে 22,442খন আৰু এইবাৰ যোৰহাট জিলাত ধন লাভ কৰা মহিলাৰ সংখ্যা আমি জনাম 18 নম্বৰতে আছে যোৰহাট জিলা যোৰহাটত 1,12,349 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 1,08,003 গৰাকী মহিলাই এইবাৰ উদ্যমিতা আঁচনি ধন লাভ কৰিব আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 4,346খন যোৰহাটৰ পাছত আছে কামৰূপ 19 নম্বৰতে কামৰূপত এইবাৰ আবেদন কৰিছিল 2,22,713 গৰাকী মহিলাই আৰু ইয়াৰে ফৰ্ম একচেপ্ট কৰা হৈছে 1,89,423 গৰাকী মহিলাৰ ফৰ্ম ৰিজেক্ট কৰা হৈছে 33,290 গৰাকী আৰু আমি আপোনালোকক জিলাই জিলাই যেহেতু তালিকা দেখুৱাইছো কামৰূপৰ পিছত কামৰূপ আমি মেট্ৰ' দেখুৱাম 20 নম্বৰতে কামৰূপ মেট্ৰ'ৰ পৰা এইবাৰ উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ সংখ্যা হৈছে 29,975 গৰাকী মহিলাই এইবাৰ আবেদন কৰিছিল আৰু ফৰ্ম একচেপ্ট কৰা হৈছে 25,753 গৰাকী মহিলাৰ ফৰ্ম ৰিজেক্ট কৰা হৈছে 4,222 গৰাকী মহিলাৰ জিলাই জিলাই উদ্যমিতা আঁচনি অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাৰ তালিকা প্ৰকাশ 21 নম্বৰতে কাৰ্বি আংলং জিলা আছে কাৰ্বি আংলঙত এইবাৰ 73,289খন ফৰ্ম 73,289খন ফৰ্ম একচেপ্ট কৰা হৈছিল আৰু অৰ্থাৎ 73,289খন ফৰ্ম অৰ্থাৎ মহিলাই আবেদন কৰিছিল আৰু ইয়াৰে একচেপ্ট কৰা হৈছে 64,135খন ৰিজেক্ট কৰা হৈছে 9,154খন কাৰ্বি আংলঙৰ পাছত 22 নম্বৰতে আছে কোকৰাঝাৰ জিলা কোকৰাঝাৰত 1,17,546 গৰাকী মহিলাই আবেদন কৰিছিল এইবাৰ ধন লাভ কৰিব 98,157 গৰাকী মহিলাই 19,389 গৰাকী মহিলাই ধন লাভ নকৰে তেওঁলোকে আবেদন কৰাৰ পাছতো ফৰ্মসমূহ ৰিজেক্ট কৰা হৈছে 23 নম্বৰতে আছে লখিমপুৰ জিলা লখিমপুৰত 1,57,333 গৰাকী মহিলাই আবেদন কৰিছিল 1,45,565 গৰাকী মহিলাই এইবাৰ ধন লাভ কৰিব আৰু ফৰ্ম ৰিজেক্ট হৈছে 11,764খন লখিমপুৰৰ পাছত আছে 24 নম্বৰতে মাজুলী জিলাত 33,010খন ফৰ্ম লাভ কৰা হৈছিল অৰ্থাৎ 33,010 গৰাকী মহিলাই মাজুলীত কৰিছিল আবেদন আৰু তাৰ ভিতৰত 30,956 গৰাকী মহিলাৰ ফৰ্ম একচেপ্ট কৰা হৈছে আৰু মাজুলীত ফৰ্ম ৰিজেক্টৰ সংখ্যা কিন্তু কম মাত্ৰ 2,054খন ফৰ্মহে মাজুলীত ৰিজেক্ট কৰা হৈছে 25 নম্বৰতে আছে মৰিগাঁও জিলা মৰিগাঁৱত 1,20,256 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 97,565 গৰাকী মহিলাৰ ফৰ্ম একচেপ্ট কৰা হৈছে 22,691 গৰাকী মহিলাৰ নাম বাদ পৰিছে উদ্যমিতা আঁচনি তথা লাখপতি বাইদেউৰ তালিকাৰ পৰা নগাঁও জিলা 26 নম্বৰতে নগাঁৱৰ নাম আছে নগাঁৱত 2,26,052 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 1,69,085 গৰাকী মহিলাই এইবাৰ ধন লাভ কৰিব নাম বাদ পৰিছে 56,967 গৰাকী মহিলাৰ আমি ইয়াৰ বিপৰীতে আপোনালোকক দেখুৱাইছো নলবাৰী জিলা নলবাৰীত 1,14,800 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 99,495খন ফৰ্ম একচেপ্ট কৰা হৈছে আৰু 15,305 গৰাকী মহিলাই এইবাৰ ধন লাভ নকৰিব নলবাৰীৰ পাছতে আমি আপোনালোকক দেখুৱাইছো শিৱসাগৰ জিলাত 83,514 গৰাকী মহিলাই এপ্লিকেশ্যন কৰিছিল উদ্যমিতা আঁচনিৰ বাবে 77,763 গৰাকী মহিলাই এইবাৰ ধন লাভ কৰিব আৰু ইয়াৰে আমি শিৱসাগৰ দেখুৱাইছো ইয়াৰে 5,751 গৰাকী মহিলাৰ নাম বাদ পৰিছে উদ্যমিতা আঁচনিৰ পৰা 29 নম্বৰতে আছে শোণিতপুৰত 1,40,141 গৰাকী মহিলা আবেদন কৰিছিল ইয়াৰে 1,29,234খন ফৰ্ম একচেপ্ট কৰা হৈছে অৰ্থাৎ সেইসকল মহিলাই ধন লাভ কৰিব আৰু 10,907খন ফৰ্ম কেনচেল কৰা হৈছে অৰ্থাৎ 10,907 গৰাকী মহিলাই শোণিতপুৰত ধন নাপায় 30 নম্বৰতে আছে সাউথ শালমৰা মানকাছৰ দক্ষিণ শালমৰা মানকাছৰ জিলাত 64,621খন ফৰ্ম একচেপ্ট কৰা হৈছিল ক্ষমা কৰিব 64,621খন ফৰ্ম লাভ কৰা হৈছিল ইয়াৰে 35,161খন ফৰ্ম একচেপ্ট কৰা হৈছে 31,460খন ফৰ্ম এবাৰ কেনচেল হৈছে 31তে আছে শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ শ্ৰীভূমি জিলাত 81,513খন ফৰ্ম একচেপ্ট কৰা অৰ্থাৎ দিয়া হৈছিল আৰু একচেপ্ট কৰা হৈছে 48,369খন ফৰ্ম ইয়াৰে 33,144খন ফৰ্ম কেনসেল কৰা হৈছে শ্ৰীভূমিত তাৰপিছত আমি আপোনালোকক দেখুৱাইছো তামুলপুৰত ফৰ্ম 60,924খন
ফৰ্ম লাভ কৰা হৈছিল আবেদনৰ বাবে অৰ্থাৎ ৬০,৯২৪ গৰাকী মহিলাই তামুলপুৰত কৰিছিল লাখপতি বাইদেউৰ বাবে আবেদন ধন লাভ কৰিবলৈ ৫৫,১৭৮ খনহে এইবাৰ একচেপ্ট কৰা হৈছে ৫,৭৪৬ খন আবেদন কেনচেল কৰা হৈছে তামুলপুৰৰ পাছত আছে তিনিচুকীয়া জিলা ৩৩ নম্বৰতে তিনিচুকীয়াত ১,০৮,৪৯৪ খন আবেদন লাভ কৰা হৈছিল ইয়াৰে ১,৪১০ খন আবেদন একচেপ্ট কৰা হৈছে ৮84 খন আবেদন কেনচেল কৰা হৈছে ওদালগুৰিত ১,১৮,৬০৮ খন আবেদন লাভ কৰা হৈছিল ইয়াৰে ১,০৯,৯০৮ খন আবেদন একচেপ্ট কৰা হৈছে আৰু ১৭,৭০০ মহিলাৰ আবেদন কেনচেল কৰা হৈছে শেষত আমি দেখুৱাইছো পশ্চিম কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙত ৩৪,৫৩০ গৰাকী মহিলাই কৰিছিল আবেদন ৩০,৫৯২ গৰাকী মহিলাই এবাৰ ধন লাভ কৰিব আৰু ফৰ্ম কেনচেল হৈছে ৩,৯৩৮ গৰাকী মহিলাৰ আৰু এয়া হৈছে খন্তেক সময় পূৰ্বে প্ৰকাশ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ উদ্যমিতা আঁচনি ধন লাভ কৰিবলৈ যদি আপুনি বাট চাই আছিল যদি আত্মসহায়ক গোটৰ আপুনি মহিলা আপুনি যদি উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰিছিল তেতিয়াহ'লে নিজৰ জিলাত কিমানখন আবেদন কেনচেল কৰা হ'ল আৰু সবিশেষ চাব পাৰিব কাৰ আবেদন কেনচেল কৰা হ'ল যিসকল মহিলাৰ ইয়াত নাম আহিছে আপোনালোকলৈ ফোন যাব ফোনৰ জৰিয়তে আপোনালোকৰ নামসমূহ জনোৱা হ'ব আৰু পঞ্চায়তৰ তৰফৰ পৰা বিশেষ ফোন আপোনালোকে লাভ কৰিব পাৰে আমি পুনৰ জনাইছো গুগল সাৰ্চ বাৰত গৈ MMUA বুলি আপোনালোকে সাৰ্চ কৰক আৰু তাৰ পাছতে খন্তে সময় পূৰ্বে যিখন তালিকা প্ৰকাশ কৰা হৈছে ইয়াত সময়ো দিয়া হৈছে আমি আপোনালোকক দেখুৱাইছো আজি 12:08 এইখন বিশেষ তালিকা প্ৰকাশ কৰিছে আপলোড কৰা হৈছে আৰু প্ৰতিখন জিলাৰ উদ্যমিতা আঁচনিৰ মহিলাসকলৰ বা লাখপতি বাইদেউৰ নাম প্ৰকাশ কৰা হ'ব নামসমূহ ফোনযোগে আপোনালোকে লাভ কৰিব আৰু কোন জিলাৰ কিমান ফৰ্ম এপ্ৰুভ কৰা হৈছে কালেক্ট কৰা হ'ল বা ৰিজেক্ট কৰা হ'ল সকলো ডিস্ট্ৰিক্ট ৱাইজ ডাটা ইয়াত উল্লেখ কৰিছে আৰু ১ এপ্ৰিলত প্ৰথম পৰ্যায়ত আপোনালোকে ১০,০০০ টকা লাভ কৰিব উদ্যমিতা আঁচনিৰ বা লাখপতি বাইদেউৰ প্ৰথম পৰ্যায়ত ১০,০০০ টকা লাভ কৰিব সেই ১০,০০০ টকা যদি আপুনি ধন উপাৰ্জনত ব্যৱহাৰ কৰে বা ভালকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত পুনৰ আপোনালোকে লাভ কৰিব ২৫,০০০কৈ টকা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছিল আৰু অৱশেষত অপেক্ষাৰ অন্ত পৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ নাম প্ৰকাশ কৰা হ'ল এই বিশেষ তালিকাত